নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৬ ডিচেম্বৰ। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বেংক একাউণ্টত পোনে পোনে সোমাব ৩,০০০ কোটি টকা। নতুন বছৰতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ উপহাৰ প্ৰদান কৰিব মহিলাসকলক। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিৰ'ডিং কৰিছে, ৫০০ৰ পৰা ১,০০০ টকা নিদিলে চৰকাৰী ঘৰ নাপাব। চৰকাৰী ঘৰক লৈ এটা খুবেই বেয়া খবৰ আহি পৰিছে। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। ১২৫০ টকাৰ পৰিৱৰ্তে ৩,১০০ টকা ল'বলৈ সাজু হওক অৰুণোদয়ৰ প্ৰতিজন মহিলাসকলে। আত্মীয় গোটৰ প্ৰতিজন মহিলাই বেংক একাউণ্টত ২৫,০০০ কোটি টকা প্ৰদান কৰিব। নতুন বছৰতে কেইবাটাও ডাঙৰ উপহাৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। অসমত নতুনকৈ ৫ৰ পৰা ৪,০০০ লোকে পাব ৰেচন কাৰ্ড। বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। প্ৰতিটো সমষ্টিত নতুনকৈ ৪,০০০ হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত। বহু পৰিয়ালত ২ৰ পৰা ৩জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত প্ৰক্ৰিয়াও আৰম্ভ কৰিছে চৰকাৰে। আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে নেকি? যদি ৰেচন কাৰ্ডৰ পৰা পৰিয়ালৰ সদস্যৰ নাম বাদ পৰিছে, আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব। ১২৬টা সমষ্টিতে নতুনকৈ ৪,০০০ হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড। ইয়াৰ পাছতে বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্তিৰ চিন্তাও ৰাজ্য চৰকাৰে কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি। যোৱা বছৰৰ নতুন ৪০ লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ড আৰু এই বছৰৰ আৰম্ভণিতে অন্তৰ্ভুক্ত হ'ল ১৯,৫৫,০০০ নতুন হিতাধিকাৰী আৰু ইয়াৰ মাজত বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে। বিধানসভাত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। হয়, যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে নতুন বছৰতে কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, নিশ্চয় জানুৱাৰী মাহত সম্পূৰ্ণকৈ জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰৰ নামত চলিছে বৃহৎ দুৰ্নীতি। কেঁচা ঘৰ থাকিলে নহয়, ৫০০ টকা দিলেহে পাব চৰকাৰী পকী ঘৰ। টকালৈ একাংশই পুৱা হিতাধিকাৰীক দিছে চৰকাৰী পকী ঘৰ। ৫০০ৰ পৰা ১,০০০ টকাৰ বিনিময়ত দিয়া হৈছে PMAY চৰকাৰী ঘৰ। আপোনাৰ গাঁও বা অঞ্চলত চৰকাৰী ঘৰৰ বাবে টকা লৈ আছে নেকি? ৫০০ৰ পৰা ১,০০০ টকা নিদিলে চৰকাৰী ঘৰ নিদিয়ে নেকি? তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। পঞ্চায়তৰ প্ৰতিনিধিয়ে জিঅ'টেকিঙৰ নামত সংগ্ৰহ কৰি আছে টকা। আপোনাৰ গাঁও অঞ্চলত চৰকাৰী ঘৰৰ নামত সংগ্ৰহ কৰিছে নেকি টকা? ধুবুৰীৰ বালাজান উন্নয়ন খণ্ডৰ কামাৰডাঙ্গা গাঁও পঞ্চায়তৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে, নিশ্চয় আপুনি দিব পাৰিব অভিযোগ। যদি হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ টোল ফ্ৰী নম্বৰটো জনাই দিম। আপুনি জাষ্ট এটা কল কৰিব, লগে লগে চৰকাৰ ল'ব ব্যৱস্থা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে সাহসীয় বিজেপি। কোনে লাভ কৰিব ২০২৬ৰ নিৰ্বাচনৰ টিকট? উত্থাপন বহু পুৰণি প্ৰাৰ্থীৰ নাম। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ পৰা বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক আৰু সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক আৰু কাৰ্যনিৰ্বাহক বৈঠকত নিৰ্বাচনৰ ৰণনীতিৰ প্ৰস্তুত কৰিব বিজেপিয়ে। ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ টিকট সন্দৰ্ভত বৈঠকত হ'ব আলোচনা। কাৰ্যনিৰ্বাহক বৈঠকত উপস্থিত থাকিব ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ সাহসীয় দল বিজেপি। তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বজ্ৰ দলৰ বৰদিন উদযাপনৰ বিৰোধিতাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। এই ক্ষেত্ৰত গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। জড়িতসকলক দুষ্কৃতিকাৰীক আটক কৰা হৈছে। অসম আৰক্ষীয়ে তৎক্ষণাত এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিছে। আইন অনুসাৰে আগলৈকে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাজ্যজুৰি শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ লগতে সকলোকে সুৰক্ষা প্ৰদান কৰা হ'ব। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ,
অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব লাগিব। কেইবাটাও বৃহৎ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। তেখেতে জুলুম কৰি আছে, আমাক অত্যাচাৰ কৰি আছে, উচ্ছেদৰ বিষয়ক লৈ আমাৰ হাৰাশাস্তি কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াৰ প্ৰসংগক লৈও আমাক শান্তি দিয়া নাই। এতিয়া আমাৰ সময় আহি পৰিছে, আমি প্ৰতিশোধ লোৱাৰ বাবে সম্পূৰ্ণ সাজু আছো। হিমন্ত বিশ্ব শৰ্মা ভাগাও শীৰ্ষ খেলা হ'ব এইবাৰ অসমত। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চাকৰি প্ৰত্যাশী যুৱক যুৱতীলৈ ভাল খবৰ আহি পৰিছে। ৰাজ্য নিবনুৱালৈ পুনৰ লাখ লাখ চাকৰি। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত দিব নিযুক্তি। অতি শীঘ্ৰে নিযুক্তিৰ বাবে আৰম্ভ হ'ব সকলো প্ৰক্ৰিয়া। এইবাৰ 2 লাখ চাকৰি লাভ কৰিব হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। এইবাৰ 2 লাখ চৰকাৰী চাকৰি প্ৰদান কৰিব বিজেপি চৰকাৰে। শেহতীয়াকৈ 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল বিজেপি চৰকাৰে। 2026 2 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি বিজেপি চৰকাৰৰ। চাকৰি প্ৰত্যাশী যুৱক যুৱতীলৈ ভাল খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ বাংলাদেশী সমস্যাক লৈ মহা বিস্ফোৰণৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰে বাংলাদেশ হ'বলৈ গৈ আছে অসম। মাত্ৰ 10% জনসংখ্যা বৃদ্ধি হ'লে অসম হৈ পৰিব বাংলাদেশ। অসমৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্ন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুঠ জনসংখ্যা 40% বাংলাদেশীৰে ভৰি আছে অসম, আৰু 10% বাঢ়িলে অসম নিজে নিজে বাংলাদেশত সোমাই যাব। এই সমস্যাৰ বাবে মই 5 বছৰে চিঞৰি আছো। তথ্য দিলোঁ, আপোনালোকে কিদৰে বিবেচনা কৰে সেয়া আপোনালোকৰ সিদ্ধান্ত। উত্তৰ পূৰ্বাঞ্চলৰ অসমক বাংলাদেশত অন্তৰ্ভুক্তৰ বিষয়ক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশে মূলত মানুহক যিয়ে ভাড়া দিছে তেওঁলোক প্ৰশ্ন কৰিব লাগিব। ৰাজহুৱাভাৱে বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যত নিৰ্বাচনী মৃদুল বতাহ আৰম্ভ। 27 তাৰিখে প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। ইয়াৰ পিছতে সাজু কৰা হ'ব এছআৰ প্ৰক্ৰিয়াৰ ফাইনেল লিষ্ট। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা, আৰু ইয়াৰ পাছতে ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ দিন। 1500 পৰা আৰম্ভ কৰি 1200লৈকে হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা। ৰাজ্যত বৃদ্ধি কৰা হ'ব 1826টা ভোটকেন্দ্ৰ। দীঘলীয়া শাৰী পাতি ভোট দিয়াৰ সমস্যা আৰু নাথাকিব। ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি, স্থানান্তৰণৰ নাম অন্তৰ্ভুক্তি, ভুৱা ব্যক্তিৰ নাম কৰ্তন, মৃত ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম সম্পূৰ্ণ। ডি ভোটাৰৰ ক্ষেত্ৰতো লোৱা হৈছে নতুন পদক্ষেপ। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। কাইলৈ প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। তালিকাত চাই লওক আপোনাৰ নাম। যদি কিবা অসুবিধা থাকে আপুনি দিব পাৰিব অভিযোগ, আৰু কেনেকৈ অভিযোগ দিব নিশ্চয় জনাই দিম। প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে, আৰু যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। কৰ্তন কৰা হ'ব অযোগ্য আৰু ভুৱা ব্যক্তিৰ নাম। 1 জানুৱাৰী 2026লৈকে 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত। আপোনাৰ সন্তানৰ 18 বছৰ যদি হ'ল এইবাৰ অন্তৰ্ভুক্ত কৰক ভোটাৰ তালিকাত। নম্বৰ 1, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপুনি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে? জন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। নম্বৰ 2ত উল্লেখ কৰিছে স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ। নম্বৰ 3ত উল্লেখ কৰিছে অভিভাৱকৰ ভোটাৰ কাৰ্ড, আৰু 4 নম্বৰত উল্লেখ কৰিছে পাছপোৰ্ট সাইজ ফটো। এই সকলোবোৰ নথিপত্ৰ ফৰ্ম 6ৰ লগত একেলগে গাঁঠি দিব লাগিব। আজিয়ে জমা দিয়ক বিয়লৰ হাতত ফৰ্ম, আৰু কিবা দাবী বা ওজৰ আপত্তি থাকিলে বিয়লক দিব লাগিব অভিযোগ। হয়, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা, ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা জাৰি কৰা হৈছে জাননী। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জানুৱাৰী মাহত BTCৰ 15টা সমষ্টিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। সকলো আই মাতৃয়ে লাভ কৰিব 10,000 কোটি টকা। 22,899 গৰাকী আই মাতৃক দিয়া হ'ব 10,000 কোটি টকা। 23 কোটি টকা ব্যয়েৰে দিয়া হ'ব এই ধন। আৰু এইবাৰ BTCৰ 15 সমষ্টিৰ 4 লাখতকৈ অধিক মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিমাহে লাভ কৰিব অৰুণোদয় আঁচনি 1250 টকাকৈ। জানুৱাৰীতে লাভ কৰিব বৃহৎ উপহাৰ। অৰুণোদয় লাভ কৰিব প্ৰতিগৰাকী মহিলাই, আৰু লাভ কৰিব এটা বৃহৎ পুৰস্কাৰ। মহিলাসকলে কি বিচাৰে? অৰুণোদয়ৰ প্ৰতিজন মহিলাই লাভ কৰিব এই পুৰস্কাৰ।
1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব দালি, চেনি আৰু নিমখ। মাত্ৰ 100 টকাতে এই সামগ্ৰী লাভ কৰিব হিতাধিকাৰীসকলে। বৰ্তমান পাই থকা 117 টকাৰ বিপৰীতে মাত্ৰ 100 টকাতে পাব এই ৰেচন। জানুৱাৰী মাহত BTCৰ 15টা সমষ্টিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.